মঙ্গলবাৰে পুৱা 11 বজাত ডিফুৰ বিৰলাত আন্তৰ্জাতিক দিব্যাংগ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে বিৰলাৰ HDFC চৌহদত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা সমাজ কল্যাণ বিভাগৰ সচিব তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া দীপাঞ্জিত বৰুৱা। ইয়াৰ উপৰি সন্মানীয় অতিথিৰূপে জিলা তথ্য আৰু জনসংযোগ বিষয়া উৎপল ডিমাছা আৰু সমাজ কল্যাণ বিভাগৰ ক্ষেত্ৰ বিষয়া বিক্ৰম টেৰাং উপস্থিত থাকে। সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ দিব্যাংগ ব্যক্তিসকলে সভাত নিজৰ নিজৰ অভিযোগবোৰ উপস্থাপন কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে সমাজ কল্যাণ বিষয়া দীপাঞ্জিত বৰুৱাই। নিজৰ ভাষণ প্ৰসংগত জিলা তথ্য আৰু জনসংযোগ বিষয়া উৎপল ডিমাছাই দিব্যাংগসকলৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ ওপৰত আলোকপাত কৰাৰ লগতে উক্ত আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ দিব্যাংগসকলৰ প্ৰতি আহ্বান জনায়। সমাজ কল্যাণ বিভাগৰ দ্বাৰা আয়োজন কৰা হৈছে, যেটো হয়তো বিশ্বত সকলোৱে এইখিনি পাতিছে আৰু আমাৰো ঠিক তেনেধৰণে এই জিলাখনৰ পৰা আমি আমাৰ অবজাৰ্ভ কৰিছোঁ। আজিৰ দিনটোৰ তাৎপৰ্যৰ অনুযায়ী 1992ত এইটো ইউনাইটেড ষ্টেটৰ পৰা এইটো আৰম্ভ হৈছে। সেই দিনৰ পৰা আজিৰ পৰ্যন্ত এইখিনি কাম আমাৰ গতানুগতিকভাৱে প্ৰতি বছৰে পালন কৰি অহা হৈছে। আজি বিশেষকৈ এই দিনটোৰ তাৎপৰ্য এইটো হ'ল যে এইসকল ব্যক্তিৰ বাবে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিকভাৱে তেখেতলোকক সবল কৰা আৰু সকলোকে একে দৃষ্টিৰে চোৱা আৰু তেখেতলোকৰ প্ৰতি আমি আমাৰ যিখিনি সহমৰ্মিতা সেইখিনি প্ৰদান কৰা। এইখিনিকে কাৰ্যসূচী লৈ আজি অনুষ্ঠপীয়াকৈ আমাৰ এই অনুষ্ঠানটো আমি পালন কৰিছোঁ আৰু তেখেতলোকক আমি যিখিনি অভাৱ অভিযোগ আছে সেইখিনি তেখেতলোকৰ পৰা আমি পোৱাৰ পাছত আমি আগৰ পৰাও দি আহিছোঁ আৰু ভৱিষ্যতলৈও আমি যিখিনি আমাৰ চৰকাৰীভাৱে যিখিনি অনুদান থাকে তেখেতলোকক আমি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। বিশেষকৈ আমাৰ ডিচেবল পাৰ্চনসকলৰ কাৰণে বিশেষকৈ আমাৰ আৰ্ম অক্সিলিয়াৰী, হিয়াৰিং বা হুইল চেয়াৰ ইত্যাদিকৈ যিখিনি আমাৰ সীমিত বাজেটত যিখিনি আহে সেইখিনি আমি প্ৰদান কৰি আহিছোঁ আৰু তেওঁলোকে আজি বহুত দিনৰ পৰা এইখিনি উপকৃত হৈ আহিছে আৰু অনাগত দিনতো তেনেধৰণৰ স্কিম থাকে আৰু সেইবিলাকৰ যোগেদি আমি তেখেতলোকক পৰ্যায়ক্ৰমে আমি তেখেতলোকক সহায়ৰ হাত আগবঢ়াই আহিছোঁ। ইয়াৰ উপৰি আমাৰ যিটো বিভাগটোৰ পৰা আমাৰ বিভিন্ন ধৰণৰ উইংছ আছে, আমাৰ কৰ্মকৰ্তাসকল আছে, তেওঁলোকৰ আপোনালোকৰ ফিল্ডত গৈ তেখেতলোকক ভেৰিফিকেশ্যন কৰা হয়, চোৱা হয়, তেখেতলোকৰ প্ৰতি আমি কেনেধৰণৰ সহায় সহযোগিতা আগবঢ়াব পাৰোঁ সেইখিনি দৃষ্টিকোণত আমি লক্ষ্য ৰাখোঁ। তাৰ উপৰিও আমাৰ যিখিনি আমি তেখেতলোকৰ পৰা লোৱাৰ পাছত যিখিনি অভাৱ কিছুমান থাকি যায় সেইখিনি যাতে আমি সম্পূৰ্ণভাৱে সমাধান কৰিব পাৰোঁ অফিচিয়েলি, যিখিনি আমাৰ সীমিত ব্যৱস্থা সেইখিনিত আমি সদায় পৰ্যায়ক্ৰমে চেষ্টা কৰি থাকোঁ। আৰু ইয়াৰ উপৰিও আমাৰ যিখিনি আমাৰ পোষণৰ ব্যৱস্থা থাকে আমাৰ মানে কেন্দ্ৰৰ যোগেদি যিখিনি আমাৰ অংগনবাড়ী চেণ্টাৰ্ছ থাকে তাৰ পৰা আমাৰ শিশুসকলক সেইখিনি বিভিন্ন মেট্ৰিক্স আছে, সেই মেট্ৰিক্সৰ যোগেদি তেখেতলোকৰ কৰণীয় যিখিনি আছে অংগনবাড়ী ৱৰ্কাৰ্ছ, আমাৰ অংগনবাড়ী ছুপাৰভাইজাৰ্ছ, CDP-সকলে সেইখিনি তত্বাৱধানত এইখিনি কাম কাজ কৰি যায়। তাৰ পৰাই আৰম্ভ কৰি আমাৰ ডিচেবল পাৰ্চনবিলাকক চিনাক্ত কৰা হয় আৰু আমি আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচৰ সহযোগত বা আমাৰ এটা টিম আছে, যিটো টিম আমাৰ স্বাস্থ্য সমীক্ষা আমি তেওঁলোকৰ লোৱাৰ এটা টাস্ক ফ'ৰ্চ আছে, সেইখিনিয়ে আমি স্ক্ৰিনিং কৰা হয় প্ৰতি মাহেই বুলি কওঁ, প্ৰতি মাহে আমাৰ স্ক্ৰিনিং হয়। সেইবিলাকক ডিচেবল মানুহবিলাকক আমি প্ৰথমে চিনাক্ত কৰোঁ, চিনাক্ত কৰাৰ পাছত তেখেতলোকক সেইখিনিৰ পৰা আমি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে UDID যিটো কাৰ্ড তাৰ কাৰণে আকৌ ব্যৱস্থাপন কৰা হয়। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।